সুন্দৰভাৱে বিষয়সমূহ আঁতৰি কৰিছে। কিয় প্ৰভু ভগৱন্তে আজি দ্বাপৰ যুগত কৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰিব লগা হ'ল? কি কাৰণত তেওঁ মনুষ্যৰ ৰূপ ধাৰণ কৰিছে, বা বসুদেৱ দৈৱকীৰ ওচৰত আহি কেনেকৈ পুত্ৰ ৰূপে তেওঁ কৃপা কৰিছে, আৰু সেই বসুদেৱ দৈৱকীৰ বা যদুবংশৰ যি যশ আৰু কীৰ্তি তেওঁ বঢ়াবৰ কাৰণে আজি এনেদৰে তেওঁ এই লীলা কৰিবলৈ আহিছে। ইয়াৰ আগতে তাৎক্ষণিক এটা কাৰণ সুন্দৰভাৱে বৰ্ণনা কৰি গৈছে। যি সময়ত এই ধৰাধামত অন্যায়, অত্যাচাৰ, দুৰাচাৰ এই সমস্তবিলাক বাঢ়ি বাঢ়ি গৈ আছে, আৰু ধৰিত্ৰী মাতৃ বা প্ৰকৃতি দেৱীয়ে যিহেতু তেওঁ সমস্তকে নিজৰ পুত্ৰ জ্ঞান কৰে, কিন্তু সেই পুত্ৰসকলো যদি অধৰ্মী হয়, অনাচাৰী হয়, দুৰাচাৰী হয়, তথাপিও তেওঁ তাক সহ্য কৰিব লগা হৈছে। কাৰণ প্ৰকৃতিৰ যিটো গুণ, সেই গুণৰ আধাৰত দুষ্ট হ'লেও, মহাপাপী হ'লেও কেতিয়াও তেওঁলোকৰ ধ্বংস বা তেওঁলোকৰ মৃত্যু কামনা এগৰাকী মাতৃয়ে কৰিব নোৱাৰে। কিন্তু যেতিয়াই তেওঁ অতিষ্ঠ হৈ যায়, গতিকে তাৰ পৰা নিজকে পৰিত্ৰাণ পাবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ নিশ্চয় চাপিব লাগিব, বা ভগৱন্তক পাওক বা নাপাওক সন্মুখতে পোৱা তেওঁৰ যি পিতৃ, মাতৃ, অভিভাৱক এই সমস্তৰ ওচৰত গৈ তেওঁ নিজৰ আশ্ৰয় ল'বৰ কাৰণে প্ৰযত্ন কৰিব, বা দুখৰ কথাবিলাক বৰ্ণনা কৰিবলৈ সুযোগ পাব। সেইকাৰণে বসুমতীয়ে পৰম পিতা ব্ৰহ্মাৰ ওচৰলৈকে তেওঁ যাব লগা হৈছিল। কাৰণ ব্ৰহ্মা হৈছে জগতৰ পিতা, সমস্ত জীৱৰে পিতা। গতিকে যদি জীৱই যদি কিবা কাৰণে দুখ পায়, কষ্ট পায়, তাৰ পৰিত্ৰাণৰ আশাটো কেৱল সৰ্বপ্ৰথমে পিতৃ আৰু মাতৃৰ ওচৰতে বিচাৰিব লাগিব। সেইকাৰণে বসুমতীয়ে গৈ ব্ৰহ্মাৰ ওচৰত যেতিয়া কাকুতি মিনতি কৰি দুখৰ বৰ্ণনাবিলাক দিলে, তেতিয়া ব্ৰহ্মা নিৰুপায় হৈ গৈছে। কাৰণ পৃথিৱীৰ যিটো দুখ, সেই দুখটো খণ্ডাব পৰা শক্তি পৰম পিতা ব্ৰহ্মাৰ নাই। কিন্তু যিহেতু তেওঁ আশ্ৰয় কৰিলে, তেওঁ নিশ্চয় কিবা এটা উপায় দিব লাগিব। এইটো হৈছে পিতৃধৰ্ম। সন্তানৰ হাজাৰ যেতিয়া দুৰ্যোগ আহিব, সেই সন্তানে যেতিয়া পিতৃ মাতৃৰ আশ্ৰয় ল'ব, যিমানেই অসাধ্য নহওক কিয়, সন্তানৰ দুখ নিবাৰণৰ কাৰণে পিতৃ মাতৃয়ে তাক নিশ্চয় পথৰ সন্ধান কৰিব লাগিব। সেইকাৰণে ব্ৰহ্মাই বসুমতীক কৈছিল যে তোমাৰ দুখ নিবাৰণ কৰাৰ শক্তি মোৰ নাই, কিন্তু তথাপিও এটা উপায় আছে। সেই উপায়টোৰ কাৰণত এতিয়া তুমি বিষ্ণুৰ ওচৰলৈকে যাব লাগিব। বিষ্ণুৱেহে কৰিব পাৰিব, বা স্বয়ং প্ৰভু ভগৱন্তে তোমাৰ দুখ নিবাৰণ কৰিব পাৰিব। গতিকে তোমাৰ লগত মই আছোঁ, তোমাৰ লগত সমস্ত দেৱগণ আছে, ব'লা আমি একেলগে প্ৰভু ভগৱন্তক আমি স্তুতি কৰোঁ। কাৰণ সেই প্ৰভু ভগৱন্ত ক'ত আছে আমি নাজানো। শুনা পাওঁ তেওঁ বৈকুণ্ঠত আছে, শুনা পাওঁ তেওঁ সমস্ত জগততে এটা মায়া ৰূপ লৈ নিৰাকাৰ ৰূপেৰে সমস্ত জগতত নিবাস কৰি আছে। কিন্তু তেওঁক যদি আমি কিবা এখন নিবেদন কৰিব লাগে, বা তেওঁৰ পৰা যদি আমি আশ্বাস পাব লাগে, তেতিয়াহ'লে তেওঁক আকাৰত আমি পাব লাগিব। গতিকে সেই পৰম প্ৰভু ভগৱন্তক আমি নিশ্চয় আমি তপ কৰিব লাগিব। সেই প্ৰভু ভগৱন্তক আমি আৰাধনা কৰিব লাগিব। আৰু সেইকাৰণে দেৱতাসকলক লগত লৈ শিৰো নদীৰ পাৰত বসুমতী মাতৃক আগত ৰাখি সমস্ত দেৱগণ আৰু ব্ৰহ্মাই স্বয়ং প্ৰভু ভগৱন্তৰ নিৰাকাৰ নিৰঞ্জনজনৰ ওচৰত মহাতুতি কৰিলে। আৰু সমস্তৰে তুতি যেতিয়া তেওঁ স্বীকাৰ কৰি ল'লে, সন্তুষ্ট হৈ কাকো তেওঁ দৰ্শন নিদিয়াকৈও এটা আকাশবাণী তেওঁ যেতিয়া সিঁচি দিলে, সেই আকাশবাণী আহি
ব্ৰহ্মাৰ কাণত স্পষ্টভাৱে ধৰা দিছে। বাকী সমস্ত বুজিব পাৰিছে বা নোৱাৰিছে বেলেগ কথা, সেই আকাশবাণীৰ সমস্ত কথা কিন্তু ব্ৰহ্মাই বুজি পাইছে। ব্ৰহ্মাই বুজি পাই সৰ্বপ্ৰথমতে বসুমতীক আশ্বাস দি কৈছে, হে আই বসুমতী, তোমাৰ মনৰ সমস্ত দুখ ভগৱন্তে আজি মানি লৈছে আৰু তোমাৰ দুখবিলাক খণ্ডন কৰিবৰ কাৰণে তেওঁ অনতি পলমে তেওঁ নিৰাকাৰত থাকিলেও তেওঁ মহা অৱতাৰ ল'বৰ কাৰণে পৃথিৱীলৈ আহিব। তেওঁ এই যদুবংশত জন্মগ্ৰহণ কৰিব, দৈৱকী আৰু বসুদেৱৰ পুত্ৰৰূপে পৰিচয় দিব। অথচ সেই সময়ত বসুদেৱ আৰু দৈৱকীৰ মাজত বৈবাহিক সম্বন্ধৰ বিষয়টো অহাই নাই। সেই সময়তে প্ৰভু ভগৱন্তে আকাশবাণী কৰি ব্ৰহ্মাক শুনাইছিল। ব্ৰহ্মাই সমস্তকে কৈ আছে আৰু তেওঁ আজি যদুবংশত জন্মগ্ৰহণ কৰিব আৰু সমস্ত ভক্তসকলৰ মনৰ দুখবিলাক নিবাৰণ কৰিব, ধৰ্ম ৰক্ষা কৰিব, অধৰ্মক নাশ কৰিব আৰু চিৰদিনলৈ তেওঁ জগতত ঈশ্বৰৰ কীৰ্তি ৰাখি থব বা ঈশ্বৰৰ কীৰ্তি তেওঁ প্ৰতিষ্ঠা কৰিব। এইকাৰণে আনন্দ মনেৰে বসুমতী ক'লে, আই বসুমতী, তুমি এই মুহূৰ্তৰ পৰাই সেই প্ৰভু ভগৱন্তৰ চিন্তনতে তুমি তপ কৰাগৈ। তেওঁ বাক্য দিছে তেওঁ আহিব আৰু দেৱতাসকলকো আশ্বাস দিছে আৰু ব্ৰহ্মাই দেৱতাসকলকো আদেশো দিছে যে তোমালোকে এতিয়া কি কৰিবা, স্বয়ং প্ৰভু ভগৱন্ত আহিব, এই সংসাৰ লীলা কৰিব। কাৰ লগত লীলা কৰিব? ইতিমধ্যেতো সংসাৰত প্ৰায় সমস্তই দৈত্য ৰূপত আছে, দুৰাচাৰ ৰূপত আছে, অসুৰৰ ৰূপত আছে, অভক্তৰ ৰূপত আছে। সমস্তই মহা পাপ অৰ্জন কৰি পাপৰ বোজা পৃথিৱীত দমাই দমাই পৃথিৱীক অসহ্যকৰ এটা অৱস্থালৈকে লৈ গৈ আছে। গতিকে প্ৰভু ভগৱন্তে কাৰ লগত লীলা কৰিব? ভক্তৰ লগত লীলা কৰিব। গতিকে তোমালোকৰ এটা এটা যদি আকাংক্ষা আছে, তেতিয়াহ'লে গৈ মৰ্ত্যত জন্মগ্ৰহণ কৰা, যদুকুলত জন্মগ্ৰহণ কৰা, যাৰ যি বাসনা আছে সেই অনুসাৰে যি জীৱতে নহওক তোমালোকে গৈ জন্মগ্ৰহণ কৰা আৰু তোমালোকৰ লগতে স্বয়ং প্ৰভু ভগৱন্তে লীলা কৰিব। আৰু এনেদৰে তেওঁ যেতিয়া সমস্ত দেৱতাক আদেশ দিলে, সকলোৱে আনন্দ মনেৰে ব্ৰহ্মাৰ বাক্য শিৰোগত কৰি তাৰ পৰা গুচি আহিল। এই তত্ত্বৰ পিছতে এটা অধ্যায় সমাপ্ত হৈছে আৰু এতিয়া পদবন্ধে যিটো অধ্যায় আৰম্ভ হৈছে। কাৰণ প্ৰভু ভগৱন্তে যেতিয়া যোজনা কৰিলে যে তেওঁ যদুবংশত জন্মগ্ৰহণ কৰিব, কিয় কৰিব যদুবংশত তাৰো এটা পাৰমাৰ্থিক বিচাৰ আছে। বাৰু সেইটো প্ৰসংগক্ৰমে আমি প্ৰয়োজন সাপেক্ষে আলোচনা কৰিম। এই চৰাচৰ জগতত যিমান বংশ আছে সমস্ত বংশক তেওঁ আওকাণ কৰি কেৱল যদুবংশত জন্মগ্ৰহণ কৰাৰ কিয় বাসনা কৰিলে? আৰু বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে তেওঁ আহিব লগা হ'ল কিয়? এইবিলাক কথাও নিশ্চয় আহিব। কিন্তু সৰ্বপ্ৰথমে এতিয়া তেওঁ অহাৰ ৰাস্তাটো এটা মসৃণ কৰিবৰ কাৰণে বসুদেৱ আৰু দৈৱকীৰ মাজত বৈবাহিক সম্বন্ধ এটা ঘটাব লাগিব। আজি সেইকাৰণে পদত উল্লেখ কৰিছে, যি ঠাইত প্ৰভু ভগৱন্ত আহি জন্মগ্ৰহণ কৰিব সেই ঠাইত বৈকুণ্ঠপুৰী হ'ব লাগিব, সেই ঠাইত স্বৰ্গপুৰী হ'ব লাগিব। সেই বৈকুণ্ঠ আৰু স্বৰ্গৰ যিটো মৰ্যাদা সাধাৰণ জগতৰ লোকসকলে বুজি নাপালেও ভগৱন্তৰ মনত কিন্তু সেই মান্যতাটো থাকিব লাগিব। আজি সেইকাৰণে এনেকুৱা এখন মহা স্থানৰ এটা বৰ্ণনা দিছে, যিখন স্থানত স্বৰ্গটো অধিক এক মহাভোগ আছে বুলি কৈছে, স্বৰ্গটো অধিক মহাসুখ আছে বুলি কৈছে। সেইখন নগৰৰ নামেই হৈছে মথুৰা নগৰ। স্বৰ্গটো অধিক থান মথুৰা নগৰী, একো কালে জাক নচাৰ অন্তদেৱ হৰি। য'ত ভগৱন্তৰ গুণ নাম কীৰ্তন হৈ থাকে, য'ত ভকতৰূপী নৰসকলে আনন্দত ভগৱন্তক ধ্যান কৰি থাকে, সেই ঠাইত প্ৰভু ভগৱন্তই কোনোদিন এৰি নিদিয়ে। সেই ঠাইত তেওঁ সদায় উপবিষ্ট হৈ থাকে। অৰ্থাৎ মথুৰা নগৰত স্বয়ং প্ৰভু ভগৱন্তে
নিৰাকাৰ ৰূপে তেওঁ অতি আনন্দ মনেৰে সেই ঠাইত আগৰে পৰাই তেওঁ নিবাস কৰি আছে। এতিয়া কেৱল তেওঁ সাকাৰত আহিবৰ কাৰণে প্ৰযত্ন কৰি আজি এই যদুবংশত, যিটো যদুবংশত আজি মহা মহা ভক্তসকলৰ কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকে ঈশ্বৰৰ সাধনা কৰি আছে। কিন্তু হয়তো দৈত্য দানৱ বা অসুৰৰ অত্যাচাৰত তেওঁলোকে ঈশ্বৰৰ কৰ্মখিনি লোককে দেখুৱাই হয়তো কবৰ কৰিব পৰা নাই। কিন্তু মনৰ ভিতৰত তেনে এক মহা ভক্তিৰ যিটো ভাৱনা সেই সমস্তৰ আছে। গতিকে সেইকাৰণে সেই নগৰত এনেকুৱা এটা উপায় ব্যৱস্থা আছে কাৰণে প্ৰভু ভগৱন্তৰ পাৰমাৰ্থিক ৰূপে সেই মথুৰা নগৰত কোনো ক্ষণতে তেওঁ ত্যাগ নকৰে। আৰু সেই নগৰত সুৰসেন নামৰ এজন মহা সাধু সন্ত ৰজা আছিল। সুৰখনৰে পুত্ৰৰ নাম হৈছে বসুদেৱ। আৰু সেই বসুদেৱে মথুৰা নগৰৰ ৰজা কংসৰ ভনীয়ে বা উগ্ৰসেনৰ কন্যা, সেই উগ্ৰসেনৰ কন্যা দৈৱকীৰ লগত বৈবাহিকভাৱে তেওঁলোকৰ মাজত এক সম্বন্ধ দিবলৈ ব্যৱস্থা কৰিছিল। আৰু যিখনৰ কথা উল্লেখ কৰিছে সেইখিনিখনত কংসৰ নামৰ এই মহাপ্ৰতাপী ৰজাজন, সেইজন তেওঁ ৰজা নহ'লেও তেওঁ ৰজাৰ নিচিনা সমস্ত ক্ষমতা তেওঁ ব্যৱহাৰ কৰিব পাৰে। পিতৃ উগ্ৰসেন নামক ৰজা, কিন্তু সমস্ত কৰ্ম, সমস্ত বাহুবল, সমস্ত শক্তি কংসৰ দ্বাৰা ব্যৱহাৰ হৈ আহি আছে। গতিকে সেই সময়ত মহাজ্ঞানী ৰূপে পৰিচিত হৈ আছিল কংস। তেওঁ নিজৰ ভনীয়েকক ইমান বেছি মৰম কৰিছিল, ইমান বেছি ভাল পাইছিল। গতিকে যেতিয়াই বসুদেৱৰ দৰে এজন ধাৰ্মিক পুৰুষৰ লগত তেওঁৰ ভগ্নী দৈৱকীৰ মনৰ এটা সম্বন্ধৰ কথা গম পাই গ'ল, স্বীকাৰ কৰি ল'লে আনন্দ মনেৰে। আৰু এনে এখন বৈবাহিক পৰম্পৰা সুন্দৰভাৱে জগতত তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ ধাম ধুমেৰে ইমান দিনে জগতত এনেকুৱা আড়ম্বৰপূৰ্ণ বিবাহ কোনেও পাতিব পৰা নাছিল, যিখন বিবাহ কংসই ভগ্নী দৈৱকীৰ কাৰণে সেইখন আয়োজন কৰিছিল। আৰু মনতে ভাবিছিল যে এইখন বিবাহৰ কীৰ্তি যুগত যুগে 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 থাকিব লাগিব। আগতেও কোনোৱে এনেকুৱা এখন বিবাহ পাতিব পৰা নাই, এই সময়তো কোনেও পাতিব পৰা নাই। আৰু এনেকুৱা এটা আয়োজনৰ এই বিবাহ হ'ব যে যুগ যুগলৈকেও কংসই পতা দৈৱকীৰ বিবাহৰ দৰে আড়ম্বৰপূৰ্ণ বিবাহ কোনেও অনুষ্ঠিত কৰিব সাহস নকৰিব। বাৰু যি কি নহওক, বিবাহ সম্পূৰ্ণ হৈ গ'ল। সম্পূৰ্ণ হৈ যোৱাৰ পিছত বিধিৱতে কন্যাক যেনেকৈ বিদায় দিব লাগে সমস্তখিনি বিদায়ৰ ব্যৱস্থা হৈ গৈছে। আৰু কন্যাৰ লগত যৌতুক হিচাপে যিমান সম্পত্তি দি কন্যাৰ মন সন্তুষ্ট কৰাৰ লগতে কন্যাদাতাসকলৰ যশ মান কীৰ্তি, সেই যি আপোনাৰ যৌতুকৰ সম্পদ দেখি জগতে যেন তাজ্জব মানে, জগতে যেন প্ৰশংসা কৰে, এই সমস্তখিনি আয়োজন কৰি দৈৱকীৰ লগত দি আনন্দ মনেৰে সেই সমস্ত বৰযাত্ৰীক যেতিয়া বিদায় দিব লগা হৈছিল, সেই ক্ষণতে তেওঁ নিজেও ভাবিছিল যে এই বৰযাত্ৰীক মই নিজেই কিছু দূৰ আগুৱাই থৈ তেওঁলোকক সন্মান প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হওক, বা মৰমৰ ভগ্নীক কোনো কাৰণতে যাতে তেওঁ এৰিব ইচ্ছা নকৰে, এই মৰমৰ যিটো চিনাকি জগতেও পাওঁ, এনেদৰে ভাবিয়ে কংসই বৰযাত্ৰীক বা ভনীয়েক বা ভনী জোঁৱায়েকক শেষ বিদায় দিবৰ কাৰণে সযতনেৰে সাময়িক মৰ্যাদাৰে তেওঁলোকক বিদায় দিবৰ কাৰণে অগ্ৰসৰ হৈ কিছু দূৰ আগুৱাই আহিছে।
পদত ইমানেই আলোচনা হৈছে। ইয়াৰ পিছত বাৰু আমি আগবাঢ়ি যাওঁ। পদৰ মাজেৰে যিখিনি বৰ্ণনা হয় তাৰ লগত সংগতি ৰাখি আমি আধ্যাত্মিক পাৰমাৰ্থিক যথাসম্ভৱ আলোচনা আগবঢ়াবলৈ কাৰণে প্ৰযত্ন কৰিম। কৃষ্ণ যে 209খন ৰত্নৰে জাতিষ্কাৰ মহাৰথ উপঢৌকন হিচাপে বা যৌতুক হিচাপে মহাৰত্ন অলংকাৰ দিছে আৰু লগতে 15,000 ঘোঁৰা
400 হাতী 200 দাসী অতি সুকুমাৰী বুলি কৈছে এই সমস্ত বিলাকক বসুদেৱ আৰু দৈৱকীৰ সেৱাৰ নামত উৎসৰ্গা কৰি তেওঁলোকৰ লগত পঠিয়াই দিছে আৰু নিজেও সোণৰ ৰথত উঠি হাতত তৰোৱাল লৈ আনন্দ মনেৰে সেই বৰযাত্ৰীৰ ওচৰত তেওঁ সংগ দিছে আৰু তেওঁৰ লগত সহস্ৰ পদাতিক সৈন্যবিলাকে নানা ধৰণৰ দিব্য বাদ্য বজাই শংখ মৃদংগ উৎসৱ কৰি বসুদেৱ আৰু দৈৱকী বা বৰযাত্ৰীক যেতিয়া পঠিয়াই দিবৰ কাৰণে আগুৱাই গৈ আছে নগৰ বাহিৰ হৈ গ'ল যি সময়ত নগৰৰ বাহিৰৰ পৰা তেওঁ ঘূৰি আহিব লাগে এনেকুৱা এক ক্ষণতে এক ডাঙৰ লীলা আৰম্ভ কৰি দিলে পৰম প্ৰভু ভগৱন্তে ইমান আনন্দ ফূৰ্তিৰ মাজত তেওঁ নিজৰ জগকীৰ্তি জগতত চিৰদিনৰ কাৰণে ৰাখিম বুলি যিটো কাৰ্য কৰিছে নিমিষতে সমস্ত বিলাক ধ্বংস কৰি পেলালে সৰ্বনাশ কৰি পেলালে এক মহা আকাশবাণী ধ্বনিত হৈ গ'ল আকাশবাণীয়ে কৈ দিলে কংসক উদ্দেশ্য কৰি যে হে দুৰাচাৰ কংস তুমি যিটো আশা কৰি আছা সমস্ত আশা ধ্বংস হৈ যাব তুমি আজি যাক মৰম চেনেহ কৰি এনেদৰে আদৰ সৎকাৰ কৰি তুমি পঠিয়াই দিছা এওঁৰ অষ্টম সন্তানেই তোমাৰ কাল হ'ব তোমাৰ কাল ৰূপে এই দৈৱকী তোমাৰ ভনীৰ গৰ্ভতেই জন্ম হ'ব তোমাৰ মহাশত্ৰু যাক তুমি আজি বন্ধু বুলি ভাবিছা ইষ্ট বুলি ভাবিছা মৰমৰ বুলি ভাবিছা গতিকে এদিন তোমাক এওঁৰ সন্তানে বধ কৰিব এই বুলি যেতিয়া আকাশবাণী শুনিলে শুনাৰ লগে লগে হতভম্ব হৈ গ'ল কংস এই মুহূৰ্তলৈকে তেওঁ কেতিয়াও ভাবিব পৰা নাছিল যে তেওঁৰ যে এদিন মৃত্যু হ'ব কাৰণ সেই সময়ত দৈত্য দানৱৰ সমস্ত শক্তি কংসই জয় কৰি থৈছে কংসৰ এটা আজ্ঞাত সমস্ত দৈত্যগণ ৰাক্ষসগণ আৰু দেৱতাসকলেও প্ৰধানত হ'বৰ কাৰণে বাধ্য হৈ আছে গতিকে সেইকাৰণে তেওঁ ভাবিছিল কোনো কাৰণতে মোক এইখন সংসাৰত কোনেও মাৰিব নোৱাৰে কিন্তু হঠাৎ যেতিয়া আকাশবাণী আহি গ'ল যে তোমাৰ ভগ্নীৰ গৰ্ভজাত সন্তানে অষ্টম সন্তানে তোমাক বধ কৰিব তুমি নিশ্চয় ইমান আনন্দ কৰি আছা গতিকে সেইকাৰণে কৈছে শুনিয়া নিষ্কল কংকে খান্দা লৈলা দলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি চাওকচোন বাৰু যেতিয়া তেওঁ মৃত্যু ভয় সোমাই গ'ল তেতিয়াই মুহূৰ্তৰ ভিতৰতে দৈৱকীক তেওঁ শত্ৰু জ্ঞান কৰিবৰ কাৰণেও তেওঁ কুণ্ঠাবোধ নকৰিলে চাওকচোন বাৰু যিগৰাকীক এই মুহূৰ্তলৈকে ইমান ভাল পাওঁ বুলি জগতক পৰিচয় দি আছিল যেতিয়াই মৃত্যু ভয় আহি গ'ল প্ৰাণৰ সংশয় আহি গ'ল তেতিয়া তেওঁৰ সমস্ত জ্ঞান আৰু ধ্যান নষ্ট হৈ গ'ল ভ্ৰষ্ট হৈ গ'ল লগে লগে দুষ্ট দুৰাচাৰ শক্তিটোৱে মৃত্যুৰ ভয়ত এতিয়া কাবু হৈ কি কৰিব বিচাৰিছে তেওঁ নিজে ক'ব নোৱাৰা হৈ গ'ল গতিকে শত্ৰু জ্ঞান কৰাৰ বাহিৰে এতিয়া দৈৱকীক তেওঁ কোনো দৃষ্টিৰে তেওঁ চাব নোৱাৰা হৈ গ'ল সেইকাৰণে মনত এটা ধাৰণা আহি গ'ল তোমাৰ গৰ্ভজাত সন্তানে যদি মোৰ কাল হয় তুমি গৰ্ভধাৰণ কৰাৰ আগতেই তোমাৰ যদি মৃত্যু হয় তোমাক যদি মাৰি পেলাওঁ তেতিয়াহ'লে শত্ৰু আহি তোমাৰ গৰ্ভত কেনেকৈ জন্ম লাভ কৰিব ঠিক সেইকাৰণে বসুদেৱৰ সন্মুখতে ভগ্নী দৈৱকীক চুলিত ধৰি তেওঁ এখন হাতেৰে তৰোৱাল লৈ তেওঁ শিৰচ্ছেদ কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই এনেকৈ উদ্যত হোৱা দেখি বসুদেৱ হতভম্ব হৈ পৰিছে ভাবিব পৰা নাছিল কংসই হঠাৎ এনেকুৱা এটা যে উগ্ৰ ৰূপ ল'ব কিন্তু এতিয়া বসুদেৱে কি কৰিব তেওঁতো নিৰস্ত্ৰ তেওঁতো পৰম ধাৰ্মিক আৰু তেওঁতো যেতিয়াই তেতিয়াই য'তে ত'তে যুদ্ধ বিগ্ৰহৰ বিষয়বিলাকত তেওঁ কেতিয়াও গুৰুত্ব দিব নিবিচাৰে গতিকে এই মুহূৰ্তত এতিয়া তেওঁ ধৰ্ম সংকটত পৰিছে কি কৰিব এতিয়া অগ্নিক সাক্ষী কৰি বেদক সাক্ষী কৰি
কিছু সময়ৰ আগতে তেওঁ দৈৱকী সৰ্বতো প্ৰকাৰে ৰক্ষা কৰিম বুলি তেওঁ শপত খাই আহিছে। তেওঁৰ চকুৰ আগতে কংসই হওক বা তেওঁৰ ভাতৃয়ে হওক আন কোনোবা দুৰাচাৰীয়ে হওক যদি বধ কৰিবৰ কাৰণে উদ্যত হওঁতেও নিৰস্ত অৱস্থাত যদি তেওঁ মুখ হৈ চাই থাকিব লগা হয় তেতিয়াহ'লে তেওঁ কেতিয়াও ধৰ্ম ৰক্ষা নকৰিব। এতিয়া তেওঁ কি কৰিব আহক ইয়াৰ পিছত পদত নিশ্চয় বিষয়টো উল্লেখ কৰিব। নিৰুপায় অস্ত্ৰহীনজনেও মহাশক্তি কেনেকৈ ধাৰণ কৰিব পৰা ব্যৱস্থা প্ৰভু ভগৱন্তৰ কৃপাত লাভ কৰিব পাৰে এই তত্ত্ব বিচাৰি আমি পৰৱৰ্তী পদলৈকে আহোঁ। যদিহে সঁচাকৈ তেওঁ সত্যবাদী হয় ধৰ্মনিষ্ঠ হয় যিমান সংকট নহওক কিয় সেই সংকটৰ সময়তো কেতিয়াও তেওঁ ধৈৰ্য হাৰা হ'ব নোৱাৰে। মনৰ ভিতৰত থকা তেওঁৰ যিটো গুণৰ শক্তি সেই শক্তিখিনিক তেওঁ আশ্ৰয় কৰিব লগা হয়। স্বয়ং প্ৰভু ভগৱন্তক তেওঁ ধ্যান কৰিব লগা হয়। হে প্ৰভু তুমি এই সংকটৰ সময়ত তুমি যেন মোক সৎ বুদ্ধি প্ৰদান কৰা শক্তি প্ৰদান কৰা সংকটৰ পৰা যেন ৰক্ষা কৰা। এনেকুৱা এটা চিন্তন যেতিয়া সেই সজ্জনজনৰ অন্তৰত আহিব তেওঁৰ অন্তৰত যিটো এটা ভাৱনা আহিব সেই ভাৱনাটোৰে তেওঁ শত্ৰুক জয় কৰিবৰ কাৰণে প্ৰযত্ন কৰিব। এতিয়া কংসই অস্ত্ৰ তুলি লৈ সেই অস্ত্ৰৰে সৈতে কাৰোবাক হত্যা কৰিম বুলি তেওঁ কৰ্মখিনি তেওঁ আগবাঢ়িছে। কিন্তু বসুদেৱে সেই দুখন হাত যি দুখন হাতেৰে কংসই অস্ত্ৰ তুলি লৈছে সেই একে দুখন হাতেৰে বসুদেৱে কিন্তু হাতযোৰ কৰি কংসক নিবেদন কৰিছে। সেই কংসৰ যিটো দুষ্ট শক্তিটো তেওঁৰ সন্মুখত ধৰাই দিছে সেই শক্তিটোক নাশ কৰিবৰ কাৰণে তেওঁৰ যিটো গুণৰ শক্তিটো তেওঁৰ ভিতৰত লুকাই আছে সেইটো উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ প্ৰশংসা কৰিছে যে হে মহাৰাজ যে তুমি গোটেই জগততে তোমাৰ বীৰত্ব তোমাৰ গুণৰ সমস্ত লোকে তোমাক প্ৰশংসা কৰে। এতিয়া তুমি নিজৰ মৃত্যুৰ কাৰণে তোমাৰ নিজৰ এগৰাকী ভনীয়েকক অমলা নাৰীক হত্যা কৰিবলৈ বিচৰা কথাটো নিশ্চয় সমীচীন নহয়। তুমি এতিয়া মৃত্যুৰ ভয়ত তুমি নিজৰ ভগ্নীক হত্যা কৰিবলৈ প্ৰযত্ন কৰিছা, কিন্তু যেই সংসাৰত মৃত্যু কাৰ জীৱনলৈ নাহে। দুদিন আগত আৰু পিছত যিটো মৃত্যু আমাৰ হাতত নাই, কৃষ্ণ কৃষ্ণ গোবিন্দ, জন্মও আমাৰ হাতত নাই, মৃত্যুও আমাৰ হাতত নাই। তেতিয়াহ'লে কাৰোবাক মৃত্যুদণ্ড দিয়াৰ অধিকাৰ তুমিও ল'ব নোৱাৰা, ময়ো ল'ব নোৱাৰা।
যদি তুমি লোৱা তেতিয়াহ'লে তুমি ইয়াৰ আগতে যিমান তুমি গুণ যশ কীৰ্তি তুমি স্থাপন কৰি জগতত তুমি এটা মান তুমি ৰক্ষা কৰি আছিলা সমস্তবিলাক নষ্ট হৈ যাব। ঠিক এনেদৰে তেওঁ বিনয়ীভাৱে যেতিয়া তেওঁ বুজাবৰ কাৰণে যত্ন কৰিছে, কংস ৰৈ যাব লগা হৈছে খন্তেকৰ কাৰণে। হয়তো এজন সাধু সন্তৰ মনৰ যিটো বাঞ্ছা, সেই বাঞ্ছাটো যেতিয়া শব্দ আকাৰত যেতিয়া ওলাই আহিছে, সেই শব্দ ধ্বনি নিশ্চয় প্ৰতিক্ৰিয়া আৰম্ভ হ'বই হ'ব। কিন্তু চাওকচোন, কংসৰ মনত দ্বিধাগ্ৰস্ত এটা ভাৱনা আহি গৈছে যে দৈৱকীক মাৰিব নে ৰক্ষা কৰিব। তেওঁ যেন সিদ্ধান্ত কৰিব পৰা নাই, কিন্তু মাৰিবৰ কাৰণে পণ কৰিছে, কিন্তু মাৰিব পৰা নাই। কাৰণ মাৰিবৰ কাৰণে কিমান সময় লাগে? অস্ত্ৰ হাতত তুলি লৈ আক্ৰমণ কৰাৰ এক মুহূৰ্তৰ কৰ্ম, কিন্তু এই এক মুহূৰ্তৰ কৰ্মখিনিকে তেওঁ কৰিব নোৱাৰি থৰহৰি তেওঁ নিজেই কম্পমান হৈছে। যাৰ সুযোগ লৈ এতিয়া বসুদেৱেও তেওঁ ভক্তিভাৱে নহ'লেও অন্তৰ্ভদ্ৰভাৱে তেওঁ এনেদৰে বুজাইছে, আৰু বসুদেৱৰ প্ৰতিটো কথা কংসই শুনিবৰ কাৰণে বাধ্য হৈছে। এতিয়া তেওঁ বসুদেৱক মান্যতা দিব পাৰিছে বা নোৱাৰিছে তাৰ বিষয়ে নিশ্চয় আমি পৰৱৰ্তী পদলৈকে আগবাঢ়িম। কৃষ্ণ যে হে মহাৰাজ, এতিয়া তুমি এটা কথা নিশ্চয় লক্ষ্য ৰাখিব লাগিব যে আমাৰ এই জীৱবিলাক আমি কৰ্মফলৰ অধীন হৈ আমি জন্মগ্ৰহণ কৰিব লগা হওঁ। সমস্ত জীৱবিলাক কৰ্মৰ অধীন হয়। কৰ্মফল ভোগিবৰ কাৰণে এটা দেহ এৰি আমি আন এটা দেহত প্ৰৱেশ কৰিব লাগে। জোকে যেনেকৈ এডাল তৃণত আশ্ৰয় কৰিয়ে তেওঁ থিৰ হৈ থাকিব বিচাৰে, কিন্তু অন্য এডাল তৃণৰ যেতিয়া সন্ধান পায়, সেই তৃণত যেতিয়া তেওঁ সাৱটি ধৰে আগৰ তৃণডাল তেওঁ এৰি দিয়ে। ততো আমি জীৱবিলাকেও পূৰ্বজন্মৰ বাসনা অনুসৰি কৰ্মফল ভোগী এটা দেহ পাইছোঁ, কিন্তু এইটো দেহৰ পিছত আমি অন্য এটা দেহ আমি যেতিয়া পাব লাগিব, এইটো দেহ এৰি থৈ যাব লাগিব। তাকে মৃত্যু বুলি কোৱা হৈছে। অজ্ঞানত থকাৰ কাৰণে
আমি এতিয়া মৃত্যুৰ ভয়ত আমি তাকিত হৈ আছোঁ। সেইকাৰণে আজি কংসক কৈছে যে তুমি পৰম জ্ঞানী, তুমি সমস্ত কথা জানা, জানি শুনি তুমি যদি নিজৰ মংগল কামনা কৰা, নিজৰ কুশল কামনা কৰা, প্ৰাণী হিংসাৰ, প্ৰাণীৰ দেশ, এই সমস্ত ভাৱনা ত্যাগ কৰা। কাৰোবাক মাৰিলে, কাৰোবাক কাটিলে মই ৰক্ষা কৰিম বুলি ভবা ভাৱনাবিলাক ত্যাগ কৰা। এই সমস্তবিলাক ভগৱন্তে আগতে নিৰ্ণয় কৰি থৈছে। জন্মৰ লগতে মৃত্যুটো নিশ্চিত হৈ আছে। কোনদিনাখন মৃত্যু হ'ব আমি কোনেও নাজানো। আজি নহ'লেতো এদিন হ'ব। যেনেকেই নহওক আমি সংসাৰ পৰা এৰি যাবই লাগিব। গতিকে সেইকাৰণে আমি মৃত্যুৰ ভয়ত তাকিত হৈ লাভ নাই। মৃত্যুক আমি জয় কৰিব পৰাটোৱে আচল কথা। আৰু এই তত্ত্বটোকে এতিয়া বিশ্লেষণী কৈছে যে ইহ পৰ লোকে নাহি দুখীৰ কল্যাণ, বিস্তৰ কৰিব কিবা তুমি সৰ্বজান। তোমাকনো কি বুজাম, তুমিয়ে সৰ্বজন, তুমি মহাজ্ঞানী। যিসকলে জীৱনত যদি আনৰ যদি বিদ্ৰোহ কৰে, আনক যদি ঈৰ্ষা কৰে, হিংসা কৰে, তাৰ যিটো ফল ইহলোক পৰলোক এই সমস্ততে ভুগিব লাগিব। গতিকে তোমাৰ দৰে মহা গুণীজনক, জ্ঞানীজনক মই আৰু কি বুজাম। তাতে তোমাৰ কনিষ্ঠ ভগিনী আৰু ভাতৃৰ মাজৰ সম্বন্ধটোৰ কথা বেদেও কৈছে, ধৰ্মশাস্ত্ৰে কৈছে। জ্যেষ্ঠ ভাই পিতা সমান, গতিকে পিতৃ সমান যদি হয় জ্যেষ্ঠ ভাই, তেতিয়াহ'লে ভগ্নী নিশ্চয় জীৱ সমান বুলি উল্লেখ কৰিছে। নিজৰ জীৱৰ লগত তুলনা কৰিছে ভাতৃ আৰু ভগ্নী সমস্ত। আৰু সেই ভাতৃ আৰু ভগ্নী জ্যেষ্ঠসকলক গুৰু জ্ঞান কৰিব লগা, পিতৃ জ্ঞান কৰিব লগা এনেকুৱা এক দৰ্শন আছে। গতিকে তুমি মহাজ্ঞানী, তুমি এইবিলাক জানি শুনি তুমি কেতিয়াও নিজৰ ভগ্নীক কটাটো উচিত নহয়। যদি কিবা দুখ আছে, যদি কিবা অপৰাধ আছে, তুমি জানি শুনি তুমি ক্ষমা কৰিব লাগে, তুমি দয়া কৰিব লাগে। আগ পিছ নুগুণি যিকোনো এটা কৰ্ম কেতিয়াও কৰাটো উচিত নহয়। এনেদৰে এতিয়া সন্ত সাধু বসুদেৱে যেতিয়া বুজাই আছে, এইখিনি সময়তো আমি খন্তেক আগতে যে আমি উল্লেখ কৰিছিলোঁ, ইতিমধ্যে বসুদেৱৰ প্ৰতিটো ব্ৰহ্ম বাক্যই কংসৰ হৃদয়ত ব্যথিত কৰি তুলিছে। তেওঁ মাৰিম বুলি তেওঁ মাৰিব পৰা নাই, নহ'লে কেই মুহূৰ্ত অস্ত্ৰ তুলি লোৱাৰ লগে লগেই, অস্ত্ৰ যেতিয়া আঘাত কৰিব লগে লগেই কৰ্ম সমাপ্ত হ'ব, কিন্তু কৰিব পৰা নাই। কি কাৰণত? যে সন্তৰ দৰ্শন হৈ আছে সন্মুখত, সন্তৰ মুখৰ পৰা মহা ধৰ্ম বাক্য যেতিয়া নিগৰি আছে, গতিকে এই শক্তিটো যেনেদৰে ক্ৰিয়া কৰি আছে তাৰ ফলত এতিয়া মহা অস্ত্ৰ ৰূপত যেন পৰিণত হৈ আছে। আৰু কংসই অস্ত্ৰ হাতত লৈও সৰ্বশক্তি প্ৰয়োগ কৰিও ভবা মতে তেওঁ এতিয়াও কৰ্ম কৰিব পৰা নাই। ইফালে বসুদেৱে লক্ষ্য কৰিছে যে তেওঁৰ এই বুজনিও কংসৰ হৃদয় হয়তো কপাব পৰা নাই। গতিকে এতিয়া তেওঁ কি কৰিব, তাৰ কাৰণে এতিয়া তেওঁ চিন্তা কৰি আছে। কাৰণ তেওঁ জানে যে কংসৰ লগত জতা পতা কৰি দৈৱকীক মুকলি কৰিবলৈ যোৱাটো এটা মহা দুখ হ'ব। কাৰণ কংস এই সময়ত তেওঁ দুৰাচাৰ হৈ আছে, অত্যাচাৰী হৈ আছে। কংসৰ দেহত সংস্পৰ্শ কৰাৰ লগে লগেই তেওঁৰ গাতো নিশ্চয় কিবা এটা দুখৰ প্ৰভাৱ আহিব। গতিকে সেইকাৰণে ভগৱন্তে তেওঁক সেইটো কোৱা নাই। নীলাগৰ পৰাই হাত জোৰ কৰিয়ে ক'ব লগা কথাখিনি তেওঁ কিন্তু স্থিৰ বুদ্ধিৰে তেওঁ কৈ আছে। আৰু যেনেকেই নহওক পত্নী দৈৱকীৰ প্ৰাণ তেওঁ ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ
মৃত্যু কত দিবে লাগি কৰিব অনেক মিনতি কৰিলে তথাপিও কংসই দৈৱকীক হাতৰ পৰাই এৰি দিয়া নাই আৰু তৰোৱাললৈ তেওঁ উত্তত হৈ আছে যিকোনো মুহূৰ্ততে যেন সেই তৰোৱালে দৈৱকীৰ শিৰচ্ছেদ কৰি দিব বা যিকি নহওক এইখিনি সময়তে বসুদেৱে চিন্তা কৰিলে যে যেনেকেই নহওক দৈৱকীৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে কিবা এটা কৰিব লাগিব এনেকৈ ভাবোঁতে তেওঁৰ মনত এটা চিন্তা আহিল আৰু সেই চিন্তাটোৱে তেওঁ প্ৰকট কৰি দিলে যে হে মহাৰাজ তুমি যদি মৃত্যু ভয়ত এনেদৰে শংকিত হৈছা তেতিয়াহ'লে মই কওঁ শুনক দৈৱবাণীয়ে কৈছে কি দৈৱকীৰ গৰ্ভজাত সন্তানহে তোমাৰ কাল দৈৱকীটো তোমাৰ কাল নহয় গতিকে সেই দৈৱকীৰ পুত্ৰ যদি জন্ম হয় তেতিয়াহ'লে সেই পুত্ৰক মই তোমাক মানে সমৰ্পণ কৰিম কাৰণ শত্ৰুক যেতিয়া তোমাক লাগে মই শত্ৰুকেই তোমাক সমৰ্পণ কৰিম সেই পুত্ৰক তুমি যি কৰা কৰিবা কিন্তু নিৰ্দোষী তোমাৰ এইগৰাকী ভগ্নী এগৰাকী অবলা নাৰীক তুমি কেতিয়াও বধ নকৰিবা মই বাক্য দিলোঁ দৈৱকীৰ পুত্ৰ জন্ম হ'লেই মই তোমাক নিশ্চয় সমৰ্পণ কৰিম তুমি এনে অনৰ্থ কৰি নিজৰ দুৰ্যোগ নানিবা আৰু এই বাক্যটো দিয়াৰ সময়ত বসুদেৱৰ অন্তৰাত্মাত এটাই ধাৰণা খেলিছিল যে দৈৱবাণী কি কৈছে নকৈছে এই কথাটো কোনে ভালদৰে বুজিব দৈৱকীৰ গৰ্ভৰ সন্তান কেইটা জন্ম হ'ব নে নহ'ব পুত্ৰ জন্ম হ'ব নে নহ'ব কন্যা জন্ম হ'ব নে নহ'ব তাৰ নিৰ্ণয় কোনে কৰিব গতিকে দৈৱকীৰ পুত্ৰ জন্ম হোৱাৰ আগতেই যদি কিবা কাৰণত কংসও যদি মৃত্যু হয় তেতিয়াহ'লে তাক কোনে নিৰ্ণয় কৰিব গতিকে সেইকাৰণে তেওঁ নিজেও চিন্তা কৰিছে যে দৈৱকীৰ গৰ্ভজাত সন্তান বা মোৰ সন্তানৰ মায়া এতিয়াই মই কেতিয়াও কাবু হোৱাৰ প্ৰয়োজন নাই কাৰণ জন্ম আৰু মৃত্যু বিধিৰ ব্যৱস্থা ভগৱন্তে যাক যেনেকৈ মৃত্যু দিব সেইমতেই মৃত্যুটো হ'ব আজি কংসৰ হাতত যদি মৃত্যু হয় সেইটোৱে যদি বিধিত লিখা আছে তাকতো কোনেও খণ্ডাব নোৱাৰে গতিকে সেই পুত্ৰ মহত থাকিও মই কেতিয়াও মই বিচলিত হ'ব নোৱাৰোঁ সেইকাৰণে তেওঁ অন্তৰাত্মাই জ্ঞানটো দিছে যে মই এইখনত কেৱল মই দৈৱকীৰ প্ৰাণ ৰক্ষা কৰাটোৱেই ধৰ্ম দৈৱকীৰ পুত্ৰ সন্তান হওক কিবা নহওক তাৰ লগত মই কেতিয়াও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু দৈৱবাণীয়ে কৈছে অষ্টম পুত্ৰহে কংসৰ কাল কেইটা পুত্ৰ জন্ম হ'ব কোনে নিৰ্ণয় কৰিব কাৰণ আমিতো সকলোৱে অজ্ঞানী মায়া সংসাৰ ডুবি আছোঁ আমি বহুত ভৱিষ্যত বৰ্তমানৰ কথা আমি সমূলি নাজানো গতিকে সেইকাৰণে নিজৰ ধৰ্ম কৰ্ম ৰক্ষা কৰাৰ স্বাৰ্থত বৰ্তমান আমি সদায় চম্ভালি ল'বৰ কাৰণে প্ৰযত্ন কৰিব লাগিব সেইকাৰণে তেওঁৰ মনত এই আত্মাটো এই ধাৰণাটো আহিছে কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নপজয় কিবা কংস মৰি আগে যাই জমা লয় গতিকে দৈৱকীৰ পুত্ৰ জন্ম নহ'বও পাৰে তাৰ আগতো কংসৰ
মৃত্যু হ'ব পাৰে গতিকে সেইকাৰণে কংস যেনে নমৰয় পুত্ৰ হৈ জাতত তাৰো হাতে হৌক কিবা আৰে কন্ধপাত যাৰ হাততে যাৰ মৃত্যু নহওক হ'ব লগা নাই এতিয়া কেৱল মই স্বামীৰ ধৰ্ম ৰক্ষা কৰি ভাৰ্যাক মই যেনেকেই নহওক মই মৃত্যুৰ পৰা তেওঁক মই বচাব লাগিব অন্তত প্ৰযত্নটো কৰিবৰ কাৰণে তেওঁ ধৰ্মমতে কৰ্মখিনি কৰিবৰ কাৰণে তেওঁ নিজে যিমান পাৰে তেওঁ প্ৰচেষ্টা কৰিবলৈ চেষ্টা কৰিছে এতিয়াই যদি কংসৰ মনত কিবা এটাই প্ৰতিক্ৰিয়া আহে কৃষ্ণ কোনে বুজি বেকবিব এইখিনিতে আমি আমাৰ পাঠক মহাশয়তে বিশ্ৰাম দিব বিচাৰিছোঁ সেই আসনখনলৈ আমি আমন্ত্ৰণ জনাইছোঁ সন্মানীয় শ্ৰীযুত মৰ্ণ দেউৰী দীঘল ভৰি আমি মৰ্ণ দেউৰী পাঠৰ আসনখনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ জয় কৃষ্ণ এই গুৰু সমস্ত যে ইয়াৰ পিছত পুনৰ বসুদেৱে কংসক বিচলিত কৰিব পৰা এনেকুৱা এক তেওঁ শব্দ প্ৰয়োগ কৰিব লগা হৈছে যে তেওঁ কৈছে যে তুমি যিটো আকাশবাণীক আলম কৰি আজি তুমি নিজৰ ভগ্নীক হত্যা কৰিবলৈ বিচাৰিছিলা এই দুৰ্বৈধ আকাশবাণীবাদ এই সমস্ত যিবিলাক বাণী প্ৰচাৰ হয় এইবিলাকৰ আচল তত্ত্বটো আচল অৰ্থটো কোনে বুজিব পাৰে গতিকে সেইকাৰণে বিপৰীত বোলে দ্ৰব্য গতি তুমি আৰু মই বুজিব নোৱাৰোঁ গতিকে সেইকাৰণে দহে অন্তৰ্গতে মন মুখত শাসন্ত ঘাতক কংসক হেন শুনাই বুলি লন্ত সেই ঘাতক কংসক এনেদৰে বিচলিত কৰিবৰ কাৰণে ক'লে দ্ৰব্য বাণীৰ যদি অৰ্থ তুমি বুজিবৰ যত্ন কৰিছা তেতিয়াহ'লে তুমি ধৈৰ্য ধৰা কাৰণ দ্ৰব্যবাণী কি কৈছে দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানে তোমাৰ শত্ৰু দৈৱকী তোমাৰ শত্ৰু নহয় আৰু দৈৱকীৰ 7 নম্বৰ সন্তানলৈকে তোমাৰ শত্ৰু নহয় যদিহে তুমি দৈৱবাণীক সঁচা বুলি মানি লৈছা গতিকে তথাপিও তোমাৰ মনৰ শংকা মই কেতিয়াও অনৰ্থ বুলি নাভাবোঁ তুমি যদি সঁচাকৈ দৈৱকীৰ গৰ্ভজাত সন্তানক দ্ৰব্যবাণী অনুসৰি শত্ৰু জ্ঞান কৰিছা তেতিয়াহ'লে মই
পুত্ৰ জন্ম হোৱাৰ লগে লগে তোমাৰ হাতত সমৰ্পণ কৰি মই তোমাক বাক্য দিলোঁ গতিকে তুমি তোমাৰ ভগ্নীৰ প্ৰাণ ৰক্ষা কৰা আৰু তুমি নিজৰ উজ্জ্বল কীৰ্তি তুমি কেতিয়াও নাশ নকৰিবা এই বুলি কোৱাৰ পিছত কংসৰ মনত এটা প্ৰতিক্ৰিয়া আহি গ'ল আৰু কংসৰে সঁচাকৈ বসুদেৱ যে এজন গুণী জ্ঞানী সত্যনিষ্ঠ ব্যক্তি সত্যৰ বিপৰীতে তেওঁ অসত্যৰ লগত কোনো কাৰণতে যে সম্বন্ধ নকৰে এই কথাষাৰ তেওঁ ভালকৈ বুজি পায় সেইকাৰণে তেওঁ যে এতিয়া বাক্য দিলে প্ৰতিজ্ঞা কৰিলে দৈৱকীৰ পুত্ৰ সন্তান জন্ম হোৱাৰ লগে লগে তোমাক মই সমৰ্পণ কৰিম অষ্টম পুত্ৰহে দৈৱকী তোমাৰ কাৰণে শত্ৰু মই যেইটাই পুত্ৰ জন্ম নহওক কিয় মই তোমাক সম্পাদন কৰিম এই বুলি কোৱাৰ লগে লগে তেওঁৰ মনত কিবা এটা বিশ্বাস আহিল হলেও খং অভিমান হয় সমস্তবিলাক থকাৰ কাৰণে একো এটা শব্দ তেওঁ বিনিময় নকৰিলে কেৱল তেওঁ হাতৰ পৰা দৈৱকীক এৰি দি ঠেলিয়াই দি তেওঁ মনে মনে মৌনভাৱে বিমৰ্ষ মনেৰে তেওঁ ঘৰলৈকে গুচি আহিল আৰু এই অৱস্থাত দৈৱকীৰ প্ৰাণ ৰক্ষা কৰাৰ কাৰণে আটাইতকৈ সুখ অনুভৱ কৰিছে বসুদেৱে এই বসুদেৱ আৰু কংসৰ বা দৈৱকীৰ মাজৰ এই কাহিনীটোৰ লগতে আমাক এইটোৱেই পাৰমাৰ্থিক জ্ঞান তত্ত্ব প্ৰদান কৰিছে চাওক সততাৰ সন্মুখত মহাদুষ্ট দুৰ্জনজন কেনেকৈ অসহায় হ'ব লগা হয় কেনেকৈ পৰাজিত হ'ব লগা হয় বসুদেৱৰ এটা ধৰ্ম বাণীয়ে তেওঁৰ হৃদয় কঁপাই দিলে হৃদয় পৰিৱৰ্তন কৰাবৰ কাৰণে বাধ্য হৈ গ'ল আৰু লগে লগে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই আত্ম যিটো বাণী সেই বাণীটো যেন সাৰ্থক হ'ল বসুদেৱ আৰু কংসৰ মাজৰ এই মহালীলাতেই তাৰ নিৰ্ণয় দিছে বাৰু যি কি নহওক কংস বিকৰ্ণ মনে গুচি আহিল আৰু আনন্দ মনেৰে বসুদেৱেও দৈৱকীক লৈ নিজ গৃহলৈকে গুচি গ'ল আহক ইয়াৰ পিছৰ কি বৰ্ণনা আহে কৃষ্ণ পৰম শ্ৰদ্ধাৰ ভক্তবৃন্দ আৰু আয়তীসকল এইখিনিতে আমি আমাৰ ব্যাখ্যাচাৰ্য সন্মানীয় আদৰণীয় খন্তেক জিৰণি দিব বিচাৰিছোঁ